নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আপোনালোকক আৰু এতিয়া আপোনালোকৰ এটা নতুনকৈ ৰিক্ৰুটমেন্ট আহিছে ৰিক্ৰুটমেন্টটো আহিছে আপোনালোকৰ বেংকৰ চাকৰি হয় বেংকৰ ফালৰ পৰা আহিছে তাত আপোনালোকৰ টোটাল পোষ্ট খালি হৈছে 100টা পোষ্ট খালি আছে আৰু যদি আপোনালোকৰ গ্ৰেজুৱেট আছে মিনিমাম ডিগ্ৰী আছে তেতিয়াহলে আপোনালোকে পোষ্টত এপ্লাই কৰিব পাৰিব অসমৰ সকলো ল'ৰা-ছোৱালী পাৰিব তো কেনেকুৱা ধৰণে এপ্লাই কৰিব কেতিয়ালৈকে এপ্লাই কৰিব পাৰিব সকলোখিনি আপোনালোকক মই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ হেকলে চাই থাকিব তো এইখনে হৈছে এডভাৰটাইজমেন্টখন আৰু এডভাৰটাইজমেন্টখন আপোনালোকে দেখা পাইছে বেংক অফ বৰোদা ঠিক আছে বেংক অফ বৰোদা তো ইয়াত আপোনালোকৰ যেটো পোষ্ট ওলাইছে তাত আপোনালোকে অনলাইন যোগেদি এপ্লাই কৰিব লাগিব অনলাইন যোগেদি এপ্লাই আপোনালোকৰ 8 মাৰ্চৰ পৰা চলি আছে লাষ্ট ডেট দিছে 29 মাৰ্চ ইয়াত কেনেকুৱা ধৰণৰ পোষ্ট ওলাইছে মই আপোনালোকক জনাই দিম যেটো প্ৰথম পোষ্ট হৈছে প্ৰথম পোষ্টটো হৈছে সিনিয়ৰ ৰিলেশনশিপ মেনেজাৰ টোটাল পোষ্ট 96টা আছে অৰ্থাৎ 96 আছে তাৰ কাৰণে আপোনালোকৰ বয়সটো লাগিব 25 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব আৰু যদি আপোনালোকৰ গ্ৰেজুৱেট আছে তেতিয়াহলে আপোনালোকে পোষ্টত এপ্লাই কৰিব পাৰিব লগতে আপোনালোকৰ যদি এমবিএ আছে তেতিয়া এপ্লাই কৰিব পাৰিব এটো এমবিএ টো প্ৰিফাৰেন্স দিছে তো আপোনালোকৰ যদি এমবিএ থাকে তেতিয়াহলে অগ্ৰাধিকাৰ দিয়া হ'ব তো যদি আপোনালোকৰ অনলি গ্ৰেজুৱেট আছে তেতিয়াহলে এপ্লাই কৰিব পাৰিব সেকেন্ড আছে আপোনালোকৰ যেটো আছে টেৰিটৰি হেড হয় তাৰ কাৰণে আপোনালোকৰ টোটাল পোষ্ট 4টা আছে বয়স বিচাৰিছে 35 ৰ পৰা 45 বছৰৰ ভিতৰত তাত যদি আপোনালোকৰ গ্ৰেজুৱেট আছে তেতিয়াও এপ্লাই কৰিব পাৰিব লগতে আপোনালোকৰ এক্সপেৰিয়েন্স অলপ লাগিব তাত আৰু এমবিএ ডিগ্ৰী লাগিব ঠিক আছে তো যিকিটা পোষ্ট আছে পোষ্ট বিলাক এনেকুৱা ধৰণে ভাগ কৰি দিছে কেটেগৰী ওয়াইজত যেটো 96টা পোষ্ট আছিল 96 এসসি কাৰণে 14টা এসটি কাৰণে 7টা ওবিসি কাৰণে 26 ইডব্লিউএস কাৰণে 9টা আৰজাব কাৰণে 40টা ঠিক আছে ঠিক তেনেদৰে দিছে আপোনালোকক লগতে আপোনালোকৰ বয়সৰ ৰিলেক্সেশনটো দিছে 5 বছৰ 3 বছৰ এইবিলাক ওবিসি এমওবিসি সকলক দিছে এসটি এসসি তাৰপিছত আহিলে আপোনালোকৰ সিলেকশন কাৰণে হ'ব আপোনালোকৰ ৰিটাৰ্ণ এক্সামিনেশন হ'ব হাউ টু এপ্লাই কৰিবৰ কাৰণে আপোনালোকে অনলাইন যোগেদি এপ্লাই কৰিব লাগিব মই আপোনালোকক ভিডিও ডেসক্ৰিপচনৰ অনলাইন লিংকটো দি দিম আপোনালোকে তাত গৈ ইজিলি এপ্লাই কৰি ল'ব পাৰিব যেটো bankofbaroda.com ঠিক আছে তো তাৰ কাৰণে আপোনালোকে এটা পেমেন্ট কৰিব লাগিব পেমেন্টটো হৈছে আপোনালোকৰ জেনেৰেল সকলে দিব লাগিব 600 रुपीस আৰু ওবিসি ক্যান্ডিডেট সকলে দিব লাগিব আৰু যোনখিনি আছে আপোনালোকৰ এসটিএসসি তেওঁলোকে দিব লাগিব 100 টকা ঠিক আছে সো আপোনালোকে জানিলে যে জেনেৰেল সকলে 600 টকা ওবিসি এমওবিসি এসটিএসসি তেওঁলোকে 100 টকা দিলে হৈ যাব তো আপোনালোকৰ লাষ্ট ডেটটো মই জনালোৱে যদি আপোনালোকৰ কোৱালিফিকেশনটো মিলিছে তেতিয়াহলে আপোনালোকে পোষ্ট বিলাকত এপ্লাই কৰি ল'ব পাৰিব আৰু যেটো এডভাৰটাইজমেন্ট হয় এডভাৰটাইজমেন্টটো মই ভিডিও ডেসক্ৰিপচনত দি দিম আপোনালোকে নিজে চাই ল'ব তো ভিডিওটো ইমানখিনি ভিডিওটো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰি দিব সকলোকে আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি ৰাখিব যিকোনো ধৰণৰ ইনফৰমেশন আপোনালোকে লগালে সময়মতে পাই যাব তো এতিয়ালৈ ইমানেই ধন্যবাদ